हेलो दोस्तों আজি আপোনালোক আমি এটা বস্তু দেখাম যে R15 এখন আহিছে আমাৰ ওচৰত দাদাজনে কৈছে যে হ্যান্ডেলটো অলপ চাপৰ হৈছে হেতু কাৰণে হ্যান্ডেলটো সহায় কৰিব লাগে তেওঁ অনলাইনৰ পৰা কিবা এটা গুটকা দুটা আনিছে যে হ্যান্ডেলৰ তাৰ পিছত হ্যান্ডেলটো সহায় কৰিবৰ কাৰণে আমি বৰ্তমান লগাই আছো প্ৰডাক্টটো আপোনালোকক দেখাই আছো ভিডিওটো লাষ্টলৈকে চাব যাতে আপোনালোকে গোটেইখিনি দেখাম গোটেইখিনি দেখাম ভিডিওটো গোটেইখিনি চাব যাতে স্কিপ নকৰাকৈ চাব তেতিয়ালে বুজি পাব ভিডিওটো কৰা হৈছে কিন্তু যিজন লৰাই ধৰিছে ভিডিওটো ধৰ অলপ কৰতে অকনমান স্মিচ কৰিছে বাৰু তেও ভিডিওটো আপোনালোকে চালে অলপ গম পাব আমি কেনেকৈ সবত জাবৰ ফুলিম কেনেকৈ লগাম একো নখলাকে ইয়াতে এনেকৈ ওপৰত শৰ্ট কাটিং কৰিছে বাৰু তো শৰ্ট কাটিং লগাব লাগে আৰু আপোনালোকে লাষ্টলৈকে চাব আৰু যদি আমাৰ ভিডিও বিলাক আমাৰ চেনেলৰ ভিডিও বিলাক চাই আপোনালোকে ভাল আমাৰ চেনেলৰ ভিডিও বিলাক চাই যদি ভাল পায় আপোনালোকে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ভিডিও বিলাক যদি ভাল লাগে তেতিয়া লাইক কমেন্ট কৰিব লৈ নাপাহৰিব এই আমি এটো গুটকাটো লগা হৈছে এটো তাৰ পিছত এটো কমেও 3 ইঞ্চি মান চৰা হ'ব তাৰ ওপৰত আমি হ্যান্ডেল বাৰডাল লগা হ'ব এটো লগা হৈছে হ্যান্ডেল বাৰডাল লগাই দিলো আমি এনেকৈ নাটো টাইট দি দিলো তাৰ পিছৰখিনি হ্যান্ডেলটো আগতকৈ অলপ ধৰ কিছু পৰিমাণে হ্যান্ডেলটো আগতকৈ কিছুমানে পৰিমাণে চৰা হৈছে তেওঁ কৈছে যে আগতকৈ চলাই বহুত ভাল লাগিছে যদি এনেকুৱা মডিফাই কৰিব লগা হয় তেতিয়াহলে আমাৰ দোকানটো ধাৰাপুৰ গুৱাহাটী বৰ্তমান এয়াৰপোৰ্ট লাইন জালুকবাৰী এয়াৰপোৰ্ট লাইন ধাৰাপুৰ চাৰিআলি পেট্ৰল পাম্পৰ ওচৰত হয় আমাৰ দোকানটো তালৈকে আহিব পাৰে আমি যিমান পাৰো চেষ্টা কৰিম আপোনাৰ লগত যিমান যি কাম হলো কৰো আমি সব গাড়ীৰে কাম হয় আমাৰ তাত গেৰেজটো কিন্তু সৰু আমাৰ এটা গোটেইখিনি লগো হৈ গৈছে এতিয়া আমি গোটেইখিনি অলৰেডি হৈ গৈছে কাম আপোনালোকে লাষ্টলৈ চাব লাষ্টত দেখিব যে অকনমান আগতকৈ চলাইছে কিন্তু আগতে কিমান চাপৰ আছিল আপোনালোকে হেতু দেখুৱা হোৱা নাছিল এতিয়া আমি লাষ্টত দেখাম বাৰু অলপ চাই লওক এতিয়া হৈ গৈছে আমাৰ সব আমাৰ দাদাজনে তো মুছি আছে গাড়ীটো অলৰেডি আমাৰ ক্লিয়াৰ হৈ গল আমাৰ চেনেলটো বৰ্তমান সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব